কেইটামান মই জানিবলগীয়া কথা কেইটামান হ'ব স্যাৰ এতিয়া বিজেপিৰ যেটো ফ্যাসিষ্ট ৰেজিম এই ৰেজিমটোৰ বিৰুদ্ধে আমি কেনেকৈ আগবাঢ়িলে ভাল আছে তই গৌৰৱৰ লগত ডিটেইলছ হেৰি কৰ ৰকিবুলৰ লগত ডিটেইলছ কথা পাত এই ল'ৰাটোকতো মই চিনি নাপাওঁ ভূপেন বৰা কাৰণ সি গুৱাহাটীত কেতিয়াও নাছিল ছাত্ৰ অৱস্থাত ইয়াতে মই লগেই পোৱা নাই আৰু ই যে আছে আমাৰ ফুটবলাৰৰ পুতেক ক'লেও ফুটবলাৰৰ পুতেক মানে তোৰ লগত যে আগতে আছে ফুটবলাৰৰ পুতেক মানে কোননো যোন আছো তুমি এইফালে ফুটবলাৰ পুতেক মানে কাৰ কথা কৈছে বাৰু ৰাছেল হুছেইনৰ কথা কৈছে নেকি আমাৰ হাইদৰ হুছেইনৰ ল'ৰাৰ কথা কৈছে নেকি নহয় তোৰ লগত প্ৰথম আছেতো আমাৰ গোটেইখিনি আছে এটা মানুহ হেৰি হোৱা নাই কোননো হেৰিয়াৰ ইয়ে দেখোন আছিল তোৰ পিয়ে ই আছে আমাৰ হেৰি অম্লানৰ কথা কৈছে দেউতাক ফুটবলাৰ সি একদম খুব একদম সাংঘাতিক গুণী ল'ৰা ভাল ল'ৰা মানে খুব কথাটো কৈ দিলে বুজি পায় ধুনীয়া ইংৰাজী ড্ৰাফটিংটো খুব ভাল একদম বৰ ধুনীয়া কাম কৰি আছে মোৰ লগত সি মানে বিশ্বাসী ল'ৰা মই তাক লগ পোৱা নাই কিন্তু তাৰ বাপেকক মই আপুনি পাইছিলে ন মই আনিছিলোঁ ছাৰ মই এতিয়া আপোনাৰ পৰা সুধিবলগীয়া কথাটো হ'ল যে এতিয়াৰ যিটো সাংঘাতিক ধৰণৰ এটা ফেচিষ্ট ৰিজিম এটা চলি আছে কমিউনেল ৰিজিম এটা চলি আছে আজিৰ দিনটোত আকৌ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে আপুনি গম পাইছে চাগে পাকিস্তানক আক্ৰমণ কৰিলে নহয় আজি ৰাতিপুৱা পাকিস্তানৰ ভিতৰত কিবা আক্ৰমণ কৰিছে তাৰ ভিতৰত মানে পাকিস্তান দাবী কৰিছে যে ডাইৰেক্টলি চিভিলিয়ানক মাৰিছে কিন্তু ভাৰতে কৈছে যে নহয় আমি সন্ত্ৰাসবাদী শিবিৰতহে মাৰিছোঁ এনেকুৱা এটা হৈ আছে আমিতো ভালকৈ বুজি পোৱা নাই কিন্তু সেই এটা কাৰবাৰ এটা আৰম্ভ হৈছে তো এনেকুৱা পৰিস্থিতিত আমি কেনেকুৱা ধৰণৰ ভূমিকা ল'লে ভাল হয় এইটো উপায় নাই আৰু পাকিস্তানে যিটো সঁচাকৈ কৰিছে আমিতো ভাৰতৰ লগত আছোঁ মানে যিকোনো পৰিস্থিতিত মানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বেলেগ দেশ এখনৰ হেৰি কেতিয়াও আমি নামানো তো আমি ভাৰত চৰকাৰৰ লগত এইটো ক্ষেত্ৰত আছোৱেই কিন্তু মই আপোনাক সুধিব খুজিছোঁ যে মানে এই গোটেই পৰিস্থিতিটো যে এফালেদি চৰকাৰখনে আপুনি দেখিছে যে গোটেই সম্পদবিলাক প্ৰাইভেট কোম্পানীবিলাকক দি দিছে বজাৰ এতিয়া কমপ্লিটলি আপোনাৰ আমেৰিকান কোম্পানী ধৰক আপোনাৰ আমাজনৰ নিচিনা কোম্পানীৰ হাতত গুচি গৈছে একদম হেৰিবিলাক কি কয় আপোনাৰ ৰিটেইল চেলবিলাক তাৰ পাছত গোটেইবিলাক আগতে যিবিলাকক লৈ আমি যুদ্ধ কৰি আছিলোঁ যে সংগ্ৰাম কৰি আছিলোঁ যে ৰিটেইল চেলত কেতিয়াও বিদেশী কোম্পানী সোমাব নোৱাৰিব এতিয়াতো ঘৰত আহি দি থৈ যায় সেইবিলাকে ৰিটেইল চেলটো কমপ্লিটলি এতিয়া হেৰিয়াৰ হাতত গুচি গ'ল দুটা বস্তুৰ হাতত এটা হ'ল অনলাইন আৰু আনটো হ'ল আপোনাৰ শ্বপিং মলবিলাকৰ হাতত এতিয়া একদম সাধাৰণ মানুহবিলাকৰতো বেপাৰীবিলাকৰ অৱস্থা বেয়া এতিয়া বিজনেছ খতম বস্তুৰ মূল্য বৃদ্ধি ব্যাপক ৰূপত 2 টকা নিমখটো গৈ 20 টকালৈকে হৈ গ'ল এই গোটেই পৰিস্থিতিত কিন্তু এওঁলোকে অকল হিন্দু মুছলমান খেলি গোটাটো মোটামুটি সিহঁতি এডজাষ্ট কৰি থাকে ভাৰতৰ নষ্ট কৰি দিলে আৰু হিষ্ট্ৰী নষ্ট কৰি দিলে এতিয়া ক্ষমতাই যে ক'ত মানুহ লৈ যায় আমাৰ প্ৰতি কি আপোনাৰ পৰামৰ্শ ছাৰ কেনেকৈ আগবাঢ়িলে একমাত্ৰ পৰামৰ্শ সেই পিৰিয়ডটো এতিয়া নহয় আগৰ ভূমধ্য সাগৰৰ যিটো ক্লাছ হৈছিল সেইটো খুব ভালকৈ কৰিবি তেতিয়া অলপ বুজিবি এইটো আছেই তই আৰু পণ্ডিত হৈয়ে থাকিলি আৰু তোক কথা কৈছে গীতাশ্ৰী তই অকল পণ্ডিত হৈ থাকিলি এইবিলাকলৈ আহিব লাগে কৈছে তাই ছাৰে কলেজৰ টিচাৰ কৰি
যদি সেই সময়ত মানে একদম আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিত যাব পাৰে তহঁতি এতিয়া ইমান ভয় কৰি থাক চৰকাৰলৈ হয়নে নহয় ছাৰ হেৰি ভয় কৰে 1 মিনিট কলেজত দেৰি হ'লেও ভয় কৰে কোনো এখন মিটিঙত মানে যাবলৈ ভয় কৰে কথা ক'বলৈ ভয় কৰে হেৰি তোক একো কৰিব নোৱাৰে তই এটা কনভাৰ পষ্টত লাভ কৰ গভৰ্ণমেণ্টে কি দান কৰে সেইটো কৰিব নোৱাৰে তোৰ লাগিলেহে নোৱাৰে মই বিচাৰিছে অপেনলি কমচে কম 25 বছৰ তেনেকৈ কাম কৰিছোঁ বুঢ়া আঙুলি দেখুৱাই বোলো কি খৰচ চাওঁ একো নোৱাৰে কৰিব এটাত বগি দে মই আপোনালোকক ক'ব খুজিছোঁ যে মোৰ জীৱনৰ প্ৰিয়তম যিজন মানুহ যাক ইণ্টেলেকচুৱেল হিচাপে ছ'চিয়েল চাইণ্টিষ্ট হিচাপে থিংকাৰ হিচাপে মই আটাইতকৈ বেছিকৈ সন্মান কৰোঁ মৰম কৰোঁ মোৰ দেউতা নিচিনা ছাৰ মোৰ ডাইৰেক্ট ছাৰ আছিলে কটন কলেজৰ সেই ছাৰ উদয়াদিত্য ভৰালী ছাৰ আজি ছাৰৰ গাটো বেয়া ছাৰ অকণমান গাটো দুৰ্বল হৈ আছে গাটো অকণ বেয়া হৈ আছে কিন্তু ছাৰ আমাৰ আটাইতকৈ প্ৰিয় যিবিলাকে কটন কলেজত পঢ়িছিলে আৰু কটন কলেজত ছাৰক পাইছিলে তেওঁলোকৰ কাৰণে কটন কলেজত ছাৰৰ সমান ডাঙৰ বন্ধু আৰু কোনো নাছিলে ছাৰ আছিলে আপোন ভোলা মানুহ কোনো দিন কেতিয়াও ব্যক্তিগত চিন্তা নকৰাকৈ সমাজৰ কাৰণে চিন্তা কৰা প্ৰগতিশীল চিন্তাৰ কাৰণে কাম কৰি থকা মোৰ জীৱনত পোৱা আটাইতকৈ মাতৃৰ মানুহজন জীৱনত বহুত ইণ্টেলেকচুৱেল পাইছোঁ কিন্তু তেখেতসকলে সাধাৰণতে মানে পাণ্ডিতিক মানে কি কয় আপোনাৰ পণ্ডিতীয় কাৰবাৰবিলাক আৰু সাধাৰণতে একেবাৰে গ্ৰাছৰুটৰ মানুহৰ লগত মানে নিমিলা ধৰণৰ মিলে কিন্তু অলপ ধৰণৰ গেপ এটা থাকি যায় কিন্তু আমাৰ ভৰালী ছাৰ এনেকুৱা এজন মানুহ যাক মই বিশেষকৈ আটাইতকৈ বেছি ভালকৈ পাইছিলোঁ জ্যোতি 70 বৰ্ষৰ সময়ত ছাৰৰ অৰ্গেনাইজিং কেপাচিটি যি ভয়ানক সাংঘাতিক ধৰণৰ অৰ্গেনাইজাৰ আৰু কোনোবা এজন মানুহক যদি কয় যে এই জ্যোতি 70 বৰ্ষৰ কাৰণে ইমান টকা লাগিব কোনো মানুহ নাই যে ছাৰক অস্বীকাৰ কৰিব পাৰে তেনেকুৱা এজন মানুহ আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে আদৰৰ আমাৰ প্ৰিয়তম মানুহ ছাৰে কিমান যে হিস্য উলিয়ালে আমাৰ নিচিনা সেই ছাৰ উদয়াদিত্য ভৰালী ছাৰ কটন কলেজৰ অধ্যক্ষ আছিলে কটন কলেজৰ হিষ্ট্ৰীৰ প্ৰফেচৰ আছিলে কোনোদিন কেৰিয়াৰৰ কথা নাভাবি দেশৰ কাৰণে চিন্তা কৰিছিলে যে ছাৰৰ অকণমান অসুখ হৈ আছে অসুস্থ হৈছে ছাৰ বয়স কিমান হৈ গ'ল এতিয়া এতিয়া আছেই 80 মোৰ মাৰ এতিয়া 93 আৰু ছাৰৰ বয়স এতিয়া 80 আৰু ছাৰ হেৰি পৰিয়ালটো শংকৰ পৰিয়ালৰ কিবা আমাৰ সম্পৰ্কত লাগে তো ছাৰ আপুনি সোনকালে ভাল হৈ উঠক আমি 26 চনত অসমৰ পৰা হিটলাৰী গভৰ্ণমেণ্টক আমি খেদিব খুজিছোঁ ছাৰ আপুনি সেই সময়খিনি আমাক গাইড কৰিব লাগিব আৰু সেইকাৰণে আপুনি সোনকালে সুস্থ হৈ উঠক মই ছাৰক সোনকালে সুস্থ উঠিবৰ কাৰণে পৰিস্থিতি বিভিন্ন গোষ্ঠীক মানে ডেমক্ৰেটিক ডেমক্ৰেটিক কৰিব লাগিব সব গোষ্ঠীবিলাকক জাতিবিলাকক ধৰ্মবিলাকক ডেমক্ৰেটিক কৰিব লাগিব ডেমক্ৰেটাইজেশ্যনটোৱে মেইন ছাৰ এতিয়া মেইন ডেমক্ৰেটাইজেশ্যনটোৱে নহয় জানো ছাৰ ধন্যবাদ মই আপোনালোকক সকলোকে এটাই কথা কওঁ পৃথিৱীত বহুত মানুহ পাইছোঁ কিন্তু ছাৰৰ নিচিনা একদম আপোনভাৱে ল'ব পৰা কেতিয়াবা আমাৰ ওপৰত খং উঠিলেও গালি পাৰিলেও যেতিয়া ছাৰে ঐ অখিল বুলি ফোনটো কৰি ঐ অখিল বুলি মাতে তাতকৈ আৰু আপোন মাত এটা কেতিয়াও বিচাৰি নাপাওঁ এই পৃথিৱীত আজি ছাৰে মানে ঐ অখিল ফোনটো কৰিলে ঐ অখিল বুলি ক'লে আৰু সেইটো নিৰ্দেশ আৰু ছাৰৰ কথাই আমাৰ কাৰণে নিৰ্দেশ গতিকে মই ছাৰৰ এই অসুস্থ সময়ত আশা প্ৰকাশ কৰিছোঁ সোনকালে ছাৰ ভাল হওক আমাৰ সকলোৰে ছাৰ আমি বহুত শিষ্য আছোঁ ছাৰৰ
প্ৰত্যেকজন শিষ্যই ছাৰৰ সুস্থ হৈ উঠক এইটো কামনা কৰিছে ছাৰ সোনকালে ভাল হওক